বন্ধুসকল সকলকে নমস্কাৰ জনালোঁ। আজি মই এটা ভিডিঅ' বনাব গৈ আছোঁ। তাৰমানে সেই বস্তুটো য'তে ত'তে নাপায়, সেই বস্তুটো খালি মোৰ হাতেদিহে খাব পাৰিব, মই বনাই দিলেহে খাব পাৰিব। কাৰণ কি আপোনালোকে সাঁচি সেই বস্তুটো সাঁচি, কিন্তু মটৰ পনীৰ সাঁচি, চাহী পনীৰ সাঁচি, চিলি পনীৰ সাঁচি, বাটাৰ পনীৰ সাঁচি, এইবিলাক আপোনালোকে সাঁচি কোনো নাখাকে নাই, চবেই সাঁচি বাৰু। কিন্তু আজি মই বনাবলৈ গৈ আছোঁ চেলকা পনীৰ। চেলকা পনীৰৰ নামটো কিয় ৰাখিলোঁ, মানে সেই পনীৰটো মই বনোৱাৰ পিছত যোনে একবাৰ খাই তাৰমানে হাত চেলকি চেলকি খাব লাগিব। সেই পনীৰটো আজি মই বনাব গৈ আছোঁ। সেইটো কাৰণে মই ভিডিঅ'ত কৈছোঁই যে সেই পনীৰটো আজিলৈকে কোনো খাই পোৱা নাই। কেমেৰামেন ডাইৰেক্ট পাকঘৰত গ'লে মোবাইল লৈ আহা। মই পাকঘৰত আহি উপস্থিত হ'লো। উপস্থিত হৈ কিনে এতিয়া মাল মেটেলখিনি চব ৰেডি হৈছে। দেখে দিয়া, এইটো আদা ৰহুন, বিলাহী আৰু পিঁয়াজ, এইটো দি মই চেলকা পনীৰ বনাম। চেলকা পনীৰ নাম ৰখাৰ উদ্দেশ্যটো হৈছে কি, হাত চেলকি খাব লগা কাৰণে মই নামটো ৰাখিছোঁ দিয়ক। এইটো মোৰ নিজৰ নাম, নিজেই বনাম চব্জি খাম, মই নিজে নাম ৰাখিছোঁ। এই ফিল্টাৰ লাগাইছ না? লাগাইছোঁ। নহ'লে তোমাক ফকাছে নকৰাই সেনেকে নকবা, ভিডিঅ'টো বনাই আছো না, বেয়া কৰি কিয় দিয়া হা। এতিয়া মই কেৰাহী গৰম কৰি কি কি বনাম সেইখিনি আপোনালোকক ধুনীয়াকৈ এটা কেৰাহীত সম্পূৰ্ণকৈ দেখাই যাম। মোবাইলত আপোনালোকে কেৰাহীত চাব। জ্বলাই দিলোঁ, গেছটো পুৰা মই তীব্ৰ গতিত দিছোঁ। তৎক্ষণাৎ এই কেৰাহীটো গৰম হ'ব। খন্তিখনত অলপ মাল মেটেল কিবা লাগি আছে দিনত, এখনো ভালকৈ ধুই লওঁ। কেৰাহীটো যথেষ্ট গৰম হোৱাৰ পিছত এই ৰিফাইন অলপ কম আছে, ৰিফাইনখিনি মই ঢালি দিলোঁ। ৰিফাইনটো কম আছে বাৰু, মই অলপ মিঠাতেল ইউজ কৰিম। আৰু পনীৰ, আমুল ক্ৰীম চিম দেখাই দা, এইগিলা দেখাই দা। কিহৰ কেমেৰামেন হৈছে, দেখাই দা দৰমা আদি আছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই অকণমান এই জিৰা গোটা জিৰা, মানে অলপ মুখত লাগি ভাল লাগে দিয়কচোন, এইটো মাৰি দিলোঁ। পনীৰৰ লগত কিন্তু বেষ্ট কিন্তু খাই ভাল লাগে ৰুটি। পনীৰ আৰু ৰুটি খাম আমি আজি দেখাই দিম পনীৰখিনি কেনেকৈ হয়। খাৱাখিনি মই নেখাওঁ দিয়ক, বেয়া নাপাব, কাৰণ কি মই অলপ বেছি খাওঁ, সেইটো কাৰণে পেটটো ওলাই গৈছে। আপোনালোকে ক'ব বা ই দেখোন ৰাক্ষসৰ দৰে খাই, সেইকাৰণে মই খাৱাখিনি নেখাওঁ, কৈ দিলোঁ কথাটো। তাৰপিছত মই ঢালি দিলোঁ এই পিঁয়াজ মানে একচুৱেলি পিঁয়াজ বেছি দিলোঁ আঞ্জাত কিন্তু মিঠা হৈ যায়, বেছি সোৱাদ নালাগে। পিঁয়াজখিনি লাল লাল হোৱাৰ লগে লগে মই এই আদা ৰহুনখিনি দি দিলোঁ এটাই। চাই লওক, চেলকা পনীৰ যদি বনাই নহয়, এই ভিডিঅ'টো চাই কিনে আপোনালোকে বনাব পাৰে হা, মোৰ কোনো আপত্তি নাই। আৰু কাৰোবাক যদি বনাই কিনে খুৱাব লাগে, তেতিয়াহ'লে মোক মেছেঞ্জাৰত মেছেজ কৰিব। তীব্ৰ গতিত গেছৰ জুই দি থকাৰ বাবে সোনকালে মছলাখিনি ভাজা হৈ গ'ল। তাৰ বিলাহী আধা কাটা হোৱাতেই মই বিলাহী অলপ তাতে দি দিওঁ, মানে অলপ তেতিয়াই অলপ বস্তুটো মানে বেছি কাঢ়া হৈ নাযায় আৰু মই এই বিলাহীখিনি দি দিলোঁ। চব মছলা চছলা এটা দিয়া শেষ। মছলা মানে আজি বাই মিষ্টেক, আজি মই জিৰাও অনা নাই, ধনিয়াও অনা নাই, মানে খালি অকণমান এটা মই উপায় নাই, মছলা বুলি ক'লে অলপ চিকেন মছলাই অলপ মাৰি দিলোঁ। একো নাই, চিকেন মছলাটো বহুত টেষ্টি হয়, ভাল হয়। এটা মছলাই দিছোঁ এটাই। মছলা নহ'লাক বুলি কিন্তু নাভাবব আপোনালোকে চেলকা পনীৰ নহয় বুলি। পনীৰটো চেলকা পনীৰে হ'ব, 100% গেৰাণ্টি। সুন্দৰকৈ মছলাখিনি ভাজা হোৱাৰ পিছত এই ডাঙৰকৈ 4 টুকুৰামান পেষ্ট দি দিলোঁ। পেষ্ট দিয়াৰ পিছত মানে কোহবিলাক এৰি যায়। এৰি যোৱাৰ পিছত যেতিয়া ৰুটিৰ লগত এনেকৈ মচি কিনে খাম, 2 টুকুৰা পেষ্ট পালে বহুত ভাল লাগে। এই পেষ্টখিনি দি দিলোঁ মই। দি কিনে এই এটা 1 গিলাচ মছলাৰে পানী আছিল ধোৱা, সেই পানীখিনি ইয়াতে গোটাই ঢালি দিলোঁ। ঢালি দি কিনে ধান মাৰি দিলোঁ, মানে গ্ৰেভিটো বনাই আছোঁ। তাৰপিছত মই ক্ৰীমখিনি দিম। আপোনালোকে চাই লওক গ্ৰেভিটো কি ধুনীয়া হৈছে। তাৰমানে এটা ক্ৰীমটো দিয়াৰ পিছত একদম গোপাল ভোগান হ'ব। মই পনীৰটো খুলি কিনে পনীৰত যিখিনি পানী আছে, সেই পানীখিনি বেয়া নহয়, পানীখিনি আপোনালোকে গ্ৰেভি কৰিব পাৰে এটাই। আৰু অলপমান মোৰ গ্ৰেভিত তাৰমানে পানীটো ঢালি দিলোঁ, আৰু অলপমান মানে গ্ৰেভিখিনি কি কয় সিজক। কোনোবা ব্যক্তি যদি কেতিয়াবা মোক মাতে বনোৱাৰ কাৰণে, মই যাম বুলি আশা থাকিল আপোনালোকৰ তাত। চাই লওকচোন গ্ৰেভিটো, চাই লওক। এটা ক্ৰীম দিয়াৰ পিছত মই গ্ৰেভিটো আপোনালোকক আৰু দেখাই আছোঁ।
চাই লওক আমুল ক্ৰীমটো দিছি অলপ বেছিকৈ দিলোঁ বাৰু একো নাই মোৰ কোৱালিটি অলপ মানে গ্ৰেভিটো খুব ভাল পায় খাই কিনে এতিয়া আমুল ক্ৰীমখিনি দি কিনে এনেকৈ ধুনীয়াকৈ লাৰি দিয়া বুলি কয় লাৰি দিছোঁ আৰু বঢ়িয়াকৈ চাই লওক কি ধুনীয়া এটা মলমলীয়া বুলি কয় তাৰপিছতে আপোনালোকে কেঁচা ধনিয়া দিব পাৰে কেঁচা ধনিয়া দিলে আৰু মজা লাগে আমাৰ ফ্ৰিজত কেঁচা ধনিয়া আছে না কেঁচা ধনিয়া অলপ সৰু সৰুকৈ কেইটা ইয়াতে অলপ চচ দিম মই আৰু মই এই পনীৰখিনি এতিয়া ইয়াত দি দিম পনীৰখিনি দি কিনে মানে পনীৰ বেছি অনা নাই মিছা কৰিলে না তিনিটা মানুহ যথেষ্ট ইয়াত পিঁয়াজ ডাঙৰ যিখিনি পিঁয়াজ আছে মানে একদম তৰাপ হৈকে উঠি গৈছি চাই ভাল লাগিলে কমেণ্ট এটা কৰি দিব যদি কাৰোবাৰ তাতে পনীৰ চনীৰ বনাব লাগে মোক ইনভাইট কৰিব মই 30 চলি লৈ কিনে আপোনালোকৰ তাতে যাই উপস্থিত হ'ম বন্ধুসকল ফাইনেলি মোৰ পনীৰৰ চব্জিটো হৈ গ'ল চেলকা পনীৰ বুলি কয় ইয়াক মানে টেষ্টিৰ কাৰণে মই চেলকা বুলি কৈছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাহৰি নাযাব আৰু যদি পনীৰৰ চব্জিটো মানে ভিডিঅ'ত দেখি কিনে ভাল পায় নিশ্চয় এটা কমেণ্ট পাম বুলি আশা থাকিল লাষ্ট ফিনিচিঙত মই ধনিয়া দি কিনে গেছৰ চুলাটো বন্ধ কৰি দিম ৰুটি হওঁতে অলপ টাইম লাগিল সেইটো কাৰণে স্পটিং খুলি কিনে গেঞ্জি পিন্ধি বহি আছোঁ যিহেতু গৰমৰ দিন এতিয়া মই পনীৰখিনি দেখাই দিওঁ আপোনালোকক লাষ্ট পনীৰখিনি দেখাই দিওঁ এইটো চা কি সুন্দৰ গ্ৰেভি নামটো কি আছিল এই চেলকা পনীৰ আৰু ৰুটি কেনেকুৱা আজি মজা লাগিব কি কম আচাৰ বাম্বু টেঙাৰ আচাৰ আৰু এক টুকুৰা পিঁয়াজ তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ কৈছোঁ শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব কমেণ্টটোত ৰিপ্লাই দিম আশা থাকিল সকলোৱে কমেণ্ট কৰিব বুলি মাজতে পনীৰখিনি দেখা পাই অলপ থুথৰা লাগি আছে মানে জিভাৰ পানী পৰি আছেতো তো সকলোকে আজি মই এই ভিডিঅ' দি বিহুৰ শুভেচ্ছা দিলোঁ আৰু সকলোকে মই গুড নাইট দিলোঁ বাই বাই